বাৰনি গুৱাহাটী যিটো হাই প্ৰেছাৰ গেছ লাইন পাইপ এইটো বিহাৰৰ বাৰনিৰ পৰা আহি প্ৰথমতে শিলিগুৰি, তাৰপিছত বঙাইগাঁও, তাৰপিছত বৰপেটা, নলবাৰী ডিষ্ট্ৰিক্টৰ যিটো পাগলদিয়া নৈ, সেই নৈটো তলেৰে কেনেকৈ এই হাই প্ৰেছাৰ গেছ লাইন পাইপ যাব এইটো আপোনালোক দেখুৱাইছোঁ। নলবাৰী জিলাৰ পাগলদিয়া নৈৰ মাজেৰে এনেকৈ যাব, অৰ্থাৎ পাগলদিয়া নৈৰ তলেৰে এনেকৈ হাই প্ৰেছাৰ গেছ লাইনৰ যিটো পাইপ এনেকৈ লৈ যাব। ই আহিছে নলবাৰী জিলাৰ চান্দগুছি হৈ, জানিগাঁও হৈ আহি অৰাৰাৰ গাঁৱৰ মাজেদি আহি মাথৰি ক্ৰছ কৰি পাগলদিয়া নৈৰ মাটিৰ তললৈ এনেকৈ লৈ যাব। হাবিখিনি পাৰ হৈ পাগলদিয়া নৈ অলপ দূৰত পাগলদিয়া নৈৰ পশ্চিম পাৰৰ মথুৱাৰী এই 24 বাৰনি গুৱাহাটী হাই প্ৰেছাৰ যিডাল গেছ লাইন পাইপ পাগলদিয়াৰ তলেৰে এনেকৈ লৈ যাব, এনেকৈ লৈ যাব। চ' ফ্ৰেণ্ডছ, এনেকুৱাকৈ লৈ যাব। বাৰনিৰ পৰা আহিছে শিলিগুৰি, শিলিগুৰিৰ পৰা বঙাইগাঁও, বঙাইগাঁও বৰপেটা, বৰপেটাৰ পিছত নলবাৰী, বিভিন্ন নদ নদী জান জুৰি মানে তলেৰে এই হাই প্ৰেছাৰ গেছ লাইন পাইপডাল যাই আছে গুৱাহাটীলৈ, নুমলীগড়লৈ, যোৰহাটলৈ, লখিমপুৰলৈ আৰু মাজুলীলৈ এনেকৈ গুচি যাব। ই আমাৰ নলবাৰী জিলাৰ চান্দগুছি হৈ জানিগাঁও অৰাৰাৰ মাজেদি এনেকৈ আহি পাগলদিয়া নৈত ফ্ৰেণ্ডছ এনেকৈ লৈ যাব। মই আপোনালোকক দেখুৱাইছোঁ যে নৈ সন্মুখত এই হাই প্ৰেছাৰ গেছ লাইন পাইপসমূহ কেনেকৈ লৈ যাব, একদম মাটিৰ তলেৰে খান্দি লৈ যাব। বিভিন্ন আধুনিক মেচিন, আধুনিক সৰঞ্জাম আছে, সেইবিলাকেদি মাটিৰ তলেৰে ই লৈ যাব। বিভিন্ন নদ নদী অলৰেডি ক্ৰছ কৰি আহিছে। চাওক ফ্ৰেণ্ডছ, আপোনালোকে ভাবিছে যে এই পাইপসমূহ কেনেকৈ মানে নদীৰ মাটিৰ তলে লৈ যাব, পানীটো দূৰৰ কথা, আকৌ মাটিৰ তলে লৈ যাব। যে এনেকুৱা আধুনিক পদ্ধতিৰ মেচিন আছে, সেই মেচিনেদি খান্দি এই পাইপসমূহ এনেকৈ লৈ যাব। এই নদী অলপ দূৰত চাওক ফ্ৰেণ্ডছ, এনেকৈ মাটিৰ তলেৰে, নদীৰ মাটিৰ তলে এনেকৈ লৈ যাব। এইটো ফ্ৰেণ্ডছ মথুৱাৰী এনেকৈ আহিছে বাৰনি টু শিলিগুৰি, ৱেষ্ট বেংগল, আসাম, বঙাইগাঁও, বৰপেটা, নলবাৰী জিলা এনেকৈ এক ক্ৰছ কৰি যে পাগলদিয়া নৈ এনেকৈ ক্ৰছ হ'ব, মানে অৰাৰা গাঁৱৰ সমাজেদি আহি এনেকৈ পাগলদিয়া নৈ ক্ৰছ হ'ব ফ্ৰেণ্ডছ। সেইকাৰণে আপোনালোক দেখুৱাইছোঁ যে আপোনালোকে ভাবিছে এই হাই প্ৰেছাৰ গেছ লাইন পাইপডাল কেনেকৈ যাব পাগলদিয়া নৈত, মানে অৰাৰা গাঁৱৰ মাজেদি আহি মাথলি ক্ৰছ হৈ এতিয়া পাগলদিয়া নৈত এনেকৈ সোমাই যাব, যাই গুৱাহাটী, যোৰহাট, নুমলীগড়, তাৰপিছত লখিমপুৰ, মাজুলী পাবগৈ ফ্ৰেণ্ডছ।
দেখিছে এইটো পাগলদিয়া নৈৰ পশ্চিম পাৰৰ মঠুৱাৰী আৰু হাই প্ৰেছাৰ গেছ লাইন পাইপ সমূহ মাটিৰ তলেৰে এনেকৈ আহি মাটিৰ তলেৰে গুচি গৈ ই পাগলদিয়া নৈ এনেকৈ পাৰ হ'ব। এইটো মঠুৱাৰী। এনেকৈ পাগলদিয়া নৈ অলপ দূৰত আছে। হাবিখিনি পাৰ হৈ এনেকৈ 24 হাই প্ৰেছাৰ গেছ লাইন পাইপ বাৰণীৰ পৰা গুৱাহাটীলৈ যিটো আহিছে পাগলদিয়া নৈ এনেকৈ পাৰ হ'ব। 24 বাৰণী গুৱাহাটী হাই প্ৰেছাৰ গেছ লাইন পাইপ। ফ্ৰেণ্ডছ দেখিছে এইটো পাগলদিয়া নৈৰ পশ্চিম পাৰৰ মঠুৱাৰী। এনেকৈ পাৰ হৈ পাগলদিয়া নৈ এনেকৈ পাৰ হৈ গুৱাহাটী, তাৰপিছত যোৰহাট, নুমলীগড়, লখিমপুৰ হৈ মানে মাজুলী পাবগৈ। এনেকৈ আহিছে।